অনিগদতি শুক শুনা সাৱধানে পৰীক্ষিত নিপবৰ সম্বুধি দুটক দুনাই যমৰাজ মহিমা কহে নামৰ ৰাম পৰম দুৰ্লভ মাধৱৰ নাম সংসাৰ সাগৰে নাৱ তিনিও লোকত নাহিহে নজন জানিবে আৰ প্ৰভাৱ কৃষ্ণ মাধৱ মাধৱ। গতিকে ইয়াৰ আগৰ পদচন্দত এই যম ৰজাই দূত সমস্তক ভগৱান কৃষ্ণৰ নাম মহিমাৰ কথা, নামৰ মহিমা, এই নামৰ কথা কৈ আছিলে। যিহেতু এই সমস্ত পৃথিৱীৰ সকলোতকৈ পাপী দ্বিজ অজামিল, এই অজামিলে ইমান পাপ কৰি এবাৰ মাত্ৰ নাৰায়ণৰ নাম স্মৰণ কৰাৰ লগে লগেই যমদূতে বাণ খুলি দিব লগা হ'ল আৰু বিষ্ণুদূতে লৈ গ'ল। গতিকে সেই হেতুকে এই যমদূতে আহি নিজৰ যমৰাজ, এই যমৰাজক তাৰমানে সুধিলে, বা ইমান পাতকী, ইমান পাপমতী এই পাপমতী অজামিলেও এবাৰ মাত্ৰ নাৰায়ণ নাম কোৱাৰ লগে লগে কেনেদৰে এই বিষ্ণুদূতে আহি তেখেতলোকক ধৰিলে, পাপৰ পৰা মুক্ত হৈ গ'ল, এই কথা আমি নাজানো। আমাক বিষ্ণুদূতে অনেক অত্যাচাৰ কৰি আমাক পঠিয়াই দিলে। গতিকে এনেধৰণে এই যমদূতে মহাৰাজ যমৰ আগত এই কথাবিলাক সুধি আছিলে আৰু সুধি থাকোঁতে নাম মহিমাৰ কথা যমৰাজে অতি ধুনীয়াকৈ বিতংভাৱে যমদূতৰ আগত কৈ আছিলে। কৈ কৈ আহি আজি এই দুলৰী চন্দ পাইছে আৰু ইয়াত কৈছে, নিগদতি শুক শুনা সাৱধানে পৰীক্ষিত নিপবৰ। আৰু এই সমস্ত ভাগৱত কথা ৰজা পৰীক্ষিতৰ আগত শুকমুনিয়ে কৈ আছে, সন্মুখত ৬০,০০০ ঋষিমুনি। গতিকে কৈ কৈ আহি আজি এই ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যানৰ নাম মহিমা ৰজা পৰীক্ষিতৰ আগত শুকমুনিয়ে ক'বলৈ ধৰিছে। আৰু এই কথাখিনিয়ে ৰজাই যমদূতৰ আগত কৈছিলে। গতিকে কৈছে যে সম্বুধি দুটক দুনাই যমৰাজ মহিমা কহে নামৰ। দুটক সম্বোধন কৰি মহাৰাজ যমে পুনৰবাৰ আকৌ নাম মহিমাৰ কথা ক'বলৈ আৰম্ভ কৰিছে, ক'ব ধৰিছে। পৰম দুৰ্লভ মাধৱৰ নাম সংসাৰ সাগৰে নাও। গতিকে এই নাম ভগৱান কৃষ্ণদেৱৰ নাম, নাৰায়ণৰ নাম পৰম দুৰ্লভ বুলি কৈছে। পাবলৈ অতিকে টান, ইমান সহজতে সেই নাম মহা বস্তু পাব নোৱাৰিব। কৃষ্ণৰ চৰণ, কৃষ্ণক ইমান সহজতে পাব নোৱাৰিব। গতিকে এই সংসাৰ সাগৰ, অৰ্থাৎ যেনেকে আমি সাগৰ পাৰ হ'ব লাগিলে, এখন নদী পাৰ হ'ব লাগিলে এখন নাও লাগিব। গতিকে এখন নদী পাৰ হ'ব লাগিলে, সাগৰ পাৰ হ'ব লাগিলে এখন নাও লাগিব। গতিকে এই আমাৰ ভৱসমুদ্ৰ, এই ভৱসমুদ্ৰ পাৰ হ'ব লাগিলে আমাক তাতো এখন নাও আৱশ্যক হ'ব, নাও এখন লাগিব। ভাগৱতে সিদ্ধান্ত প্ৰদান কৰিছে, সেই নাওখন ৰাম নাম, মাধৱৰ নামৰ বাহিৰে আৰু একো বেলেগ নাও হ'লে নহ'ব। কেৱল মাধৱৰ নাৱৰ দ্বাৰাহে আমি ভৱসমুদ্ৰ পাৰ হৈ যাব পাৰিম। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। তিনিও লোকত নাহি জানিবে আৰু প্ৰভাৱ। কিন্তু কৈছে
যে তিনিও লোকত স্বৰ্গ মৰ্ত্য পাতাল এই তিনি লোকত কোনেও কিন্তু নামৰ মহিমা নাজানে। এই কথাটো ভাগৱতে কৈছে যে তিনিও লোকত এই নামৰ মহিমা কৃষ্ণ নামৰ মহিমা নাজানে বুলি কৈছে। ইয়াৰ পিছৰ পদত কি কয় আমি আগবাঢ়িছো। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। হেন বা বুলিবি নামৰ মহিমা যদি জানন্তাও নাই আছই ইটো ধৰ্ম কিমতে জানিব শুনা তাৰ অভিপ্ৰায় ৰাম দেৱৰ নিমিত্তে নামক পূৰ্বত গুপুত কৰিয়া থৈলা পদ্মৰ কল্পত ব্ৰহ্মা আৰাধন্তে নাৰায়ণে তান্ত কৈলা। গতিকে ইয়াত কৈছে যে যদি হে দূত সমস্ত যম ৰজাই দূত সমস্তৰ আগত কৈছে যদি তিনিও লোকৰ কোনেও এই নামৰ মহিমা নাজানে তোমালোকে ভাবিব পৰা। দূত সমস্তক কৈছে যে তোমালোকে ভাবিব পৰা যে যদি তিনি লোকত কোনেও এই নামৰ মহিমা নাজানে তেনেহলে এই নাম মহিমা এই এক নাম এক দেৱ এক হেব এক বিনে নাইকে এই নাম মহাবস্তু কেনেধৰণে এই জগতত প্ৰচাৰিত হৈ থাকিল তোমালোকে এই বুলি ভাবিব পৰা। গতিকে কৈছে দেৱৰ নিমিত্তে নামক পূৰ্বত গুপুত কৰিয়া থৈলা যে দেৱতাসকলৰ আদি সত্য যুগে আছিল এক মাত্ৰ হৰি নাম দেৱতা হবে গুপ্ত কৰিলে কপট। গতিকে আদি সত্য যুগত কেৱল মাত্ৰ নাম আছিল কৃষ্ণ নাম আছিল। এই কৃষ্ণ নামৰ বাহিৰে কোনো ধৰণৰ হোম যজ্ঞ পূজা পাতাল শ্ৰাদ্ধ পিণ্ড তীৰ্থ ব্ৰত স্নান দান এইবিলাক বস্তু নাছিলে বা অন্য দেৱ দেৱী পূজা সেৱা এইবিলাক বস্তু নাছিলে। আদি সত্য যুগত কেৱল মাত্ৰ কেৱল ভগৱান কৃষ্ণ মহাপ্ৰভুৰ নাম মহাবস্তু আছিলে। কিন্তু একেবাৰে আদিতে স্বয়ং পৰম ব্ৰহ্ম কৃষ্ণ মহাবস্তু কৃষ্ণ তত্ত্ব মাত্ৰ আছিলে। অকলে থাকি থাকি এই কৃষ্ণ মহাবস্তুৰ সৃষ্টি কৰিবৰ কাৰণে ইচ্ছা হ'ল আৰু তৎমুহূৰ্ততে এই ভগৱান কৃষ্ণ মহাপ্ৰভুই মায়া সৃষ্টি কৰিলে। আয়ু আৰু মায়া কটাক্ষ দৃষ্টি কৰি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনি দেৱতাক সৃষ্টি কৰিলে। এনেদৰে সমস্ত দেৱতা মণ্ডলী সমস্ত জীৱ মণ্ডলী মনুষ্য এনেদৰে সৃষ্টি আগবাঢ়ি গ'ল। কেৱল কৃষ্ণ নাম ধৰ্ম পালন কৰি আছে সকলোৱে। আৰু এই দেৱতাসকলে ভগৱান কৃষ্ণক অৰ্থাৎ যিহেতু ভগৱান কৃষ্ণই সৃষ্টি কৰিলে এই দেৱতা সমস্তক গতিকে ভগৱান কৃষ্ণ হ'ল এই দেৱতাসকলৰ পিতৃস্বৰূপ পিতৃ। আৰু পিতৃক নিজৰ পুত্ৰসকলে সেৱা কৰা ভজনা কৰাটো প্ৰধান ধৰ্ম। সেই হেতুকে দেৱতাসকলে ভগৱান কৃষ্ণক সদায় সেৱা নিবেদন কৰিব যায়। আৰু এনেদৰে সদায় সেৱা নিবেদন কৰি কৰি সিহঁতৰ মনত এই কপট বুদ্ধি সোমালে এদিনাখন। আৰু কপট বুদ্ধি সোমাই সিহঁতে ভাবিলে এই আমিও কিবাকে পূজা পোৱা হলে আমিও কিবাকে সেৱা পোৱা হলে এই মনুষ্যৰ লোকসকলে যদি আমাক পূজা কৰিলে হয় আমাক সেৱা কৰিলে হয় এই ভাৱটো আহিলে। সদায় সদায় আৰু কৃষ্ণ পিতৃদেৱক সেৱা কৰি কৰি আমনি লাগিছে আৰু এনেদৰে সিহঁতে ভাবিলে। আৰু ভাবি ভাবি আহি থাকিল। আহি কৃষ্ণৰ ওচৰত সেৱা নিবেদন কৰিবৰ কাৰণে গ'ল। তেতিয়া কৃষ্ণ মহাপ্ৰভুই ক'লে যে নালাগে হ'ব তোমালোকে আৰু আজিৰ পৰা সেৱা কৰিব মোক নালাগে। যে কিয় কি হ'ল যে তোমালোকে ৰাস্তাত আহি থাকোতে বাটত আহি থাকোতে কি আলোচনা কৰি আহিছিলা যে কথাটো হওঁতে হয় আমিও পূজা পাবৰ কাৰণে ইচ্ছা হয় আমাকো কোনোবাই পূজা কৰিলে এনেধৰণে এই দেৱতাসকলৰ ইচ্ছা হ'ল। তেতিয়া ভগৱান কৃষ্ণই ক'লে যে পাবা তোমালোকেও পূজা পাবা।
কিন্তু মোৰ নাম থকালৈকেতো তোমালোকে পূজা নাপাবা। মোৰ নামটোক তোমালোকে গুপুত কৰিব লাগিব, লুকাব লাগিব, তেতিয়াহে তোমালোকে পূজা পাবা। গতিকে মহাদেৱৰ সহায় লৈ, মহাদেৱক মাতি আনা, মহাদেৱৰ সহায় লৈ তোমালোকে মোৰ নামটো গুপুত কৰা। আৰু এনেধৰণেই মহাদেৱৰ সহায়ত ভগৱান কৃষ্ণই দায়িত্ব দিলে যে তুমি আগম শাস্ত্ৰ নিৰ্মাণ কৰি মানুহৰ মগজুত, মানুহৰ মনত তোমালোকে লোভ সোমাই দিয়া, মোহ সোমাই দিয়া, কপট বুদ্ধি এটা সোমাই দিয়া। আৰু সোমোৱাই দি তোমালোকে মোৰ নামটো লুকাই থৈ পূজা পাতাল, হোম যজ্ঞ এইবিলাক তোমালোকে প্ৰচাৰ কৰি দিয়া। মহাদেৱে ক'লে মোৰ পাপ নহব জানো? কৃষ্ণদেৱে ক'লে পাপ হব, নিশ্চয় পাপ হব, পাপ হোৱাটো খাটাং। গতিকে তেতিয়াহ'লে যে তাৰ পৰা ময়েই উদ্ধাৰ কৰিম। আৰু ভগৱান কৃষ্ণই সেনেদৰে মহাদেৱে এই কৰ্মটো কৰাৰ নিমিত্তে কৰিলে, আৰু মহাদেৱৰ পাপ হ'ল। আৰু এই পাপৰ পৰা ৰক্ষা পাবৰ কাৰণে ভগৱান কৃষ্ণৰ শ্ৰীচৰণত আকৌ পৰিলে মহাদেৱে। তেতিয়া ভগৱান কৃষ্ণই মহাদেৱক এক নাম প্ৰদান কৰিলে, আৰু সেইকাৰণেই মহাদেৱে অনবৰতে ভগৱান কৃষ্ণৰ নাম জপি থাকে, কৃষ্ণ কৃষ্ণ হৰি ৰাম, কৃষ্ণ কৃষ্ণ হৰি ৰাম। এনেকুৱা ভগৱান কৃষ্ণই সৃষ্টি কৰা ঈশ্বৰ মহাদেৱ হৰ। গতিকে এনেকুৱা ঈশ্বৰেও যদি বেলেগ কিবা আচৰণ কৰি, বেলেগ ধৰ্ম আচৰণ কৰি পাপত পতিত হ'ব লগা হয়, আমি মনুষ্য জনমে, সাধাৰণ মনুষ্যই যদি এই এক নাম কৃষ্ণ ধৰ্মৰ বাহিৰে কিবা বেলেগ যদি কৰিব লগা হয়, আমাৰ কি অৱস্থা হ'ব? গতিকে সেইকাৰণে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই, অৰ্থাৎ কৃষ্ণদেৱে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জহৰি মাৰ লকংখ জগ জনতাৰণ দেৱনাৰায়ণ শংকৰ তাকেৰি অংশ। অৰ্থাৎ কৃষ্ণদেৱে গুৰু বস্তু হৈ, গুৰুজন হৈ নামি আহি আমাৰ উদ্ধাৰৰ কাৰণে আমাক এক নাম, এই কৃষ্ণ নাম এক শৰণীয়া ভকত ৰূপে আমাক স্বীকৃতি দিলে, বা আমাক এক শৰণ নাম ধৰ্মটো প্ৰচাৰ কৰিলে, প্ৰৱৰ্তন কৰিলে। কৃষ্ণ কৃষ্ণ হৰি ৰাম। গতিকে এনেকে দেৱতাসকলে এই ধৰ্মটো গুপুত কৰিছিলে। আমি পদলৈ ঘূৰি আহিছো। পদ্মৰ কল্পত ব্ৰহ্মা আৰাধন্তে নাৰায়ণে তান্ত কৈলা। অৰ্থাৎ ব্ৰহ্মাই যেতিয়া ব্ৰহ্মাদেৱৰ আধা বয়স গুচিয়ে গৈছিল, এই আধা বয়স গুচি যোৱাৰ পিছত ব্ৰহ্মাদেৱে পদ্মকল্পত এই ধৰ্মটো পাইছিলে। অৰ্থাৎ ব্ৰহ্মা এশৰণীয়া, মহাদেৱ এশৰণীয়া। ইহঁতলোকে এশৰণৰ বাহিৰে বেলেগ বস্তু নাজানে, কেৱল কৃষ্ণ নামেই জানে। কৃষ্ণৰ শ্ৰীচৰণত এশৰণ গ্ৰহণ কৰিছিলে। গতিকে অশ্ৰৱত অমৃতময় কেৱলে আনন্দৰ আছিল পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কৃপাত যেবে অৰ্ধেক বয়স গৈল ও পাইলা ব্ৰহ্মা পদ্ম কল পত ৰাম ৰাম। গতিকে ইয়াত এনেধৰণে ব্ৰহ্মাৰ তাৰমানে আধা বয়স যোৱাৰ পিছত ব্ৰহ্মাদেৱে এই জ্ঞানটো, এই ধৰ্মটো, গতিকে এই সমস্ত ভাগৱত ধৰ্ম জানিবৰ কাৰণে সক্ষম হৈছিলে, নাম মহিমা জানিবৰ কাৰণে সক্ষম হৈছিলে। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। ও কিছু কিছু কৰি প্ৰৱৰ্তিল নাম কেন ধৰ্ম ইটো দেখা নামৰ মহিমা জানৈ যত লোক শুনা দেউতাৰ লেখা ৰাম ব্ৰহ্মা মহেশ্বৰ প্ৰহ্লাদ নাৰদ কপিল কুমাৰ মুনি ভীষ্ম স্বয়ম্ভুৱ বেশসূত শুক জনক জানাই আপুনি। গতিকে যম ৰজাই যমদূতক কৈছে আকৌ যে এনেদৰে
কিছু কিছু কৰি প্ৰৱৰ্তিল নাম কেন ধৰ্ম যিটো দেখা। যে অলপ অলপ কৰি এনেকেই এই নাম ধৰ্মটো প্ৰচাৰ হৈ থাকিল, প্ৰৱৰ্তন হৈ থাকিলে। আৰু কোনে কোনে এই নাম ধৰ্মটো, এই কৃষ্ণ মহাবস্তু নাম, এই কৃষ্ণ নাম ধৰ্মটো কোনে কোনে জানে, তাৰ লেখা দিও, তাৰ হিচাপ এটা দিও, তোমালোকে শুনা। কলে পদে কৈছে, ব্ৰহ্মা মহেশ্বৰ প্ৰহ্লাদ নাৰদ কপিল কুমাৰ মুনি ভীষ্ম স্বয়ম্ভুৱ বেশসুত শুক জনক জানা আপুনি। আৰু মই অৰ্থাৎ যম ৰজাই আপুনি। গতিকে এই কেইজনে এই নাম মহিমা, এই নাম ধৰ্মৰ বিষয়ে জানে। আৰু এনেকেই এইবিলাকৰ জৰিয়তেই এই নাম ধৰ্মটো প্ৰচাৰ হৈ হৈ আহি আমিবিলাকে পাবৰ কাৰণে সক্ষম হৈছো। পদ্যত্য সুৰ বলি মই যমৰায়, মোৰ কিনো ভাগ্যোদয়, এহিবাৰ হজনে জানো ইটো ধৰ্ম, জানিবি দূত নিশ্চয়। ৰাম কোটি শত তীৰ্থ ব্ৰতটো কৰিয়া, নামেহে পবিত্ৰ কৰে। যতে ক শুনো ক তথাপি নামত, বিশ্বাস কেৱ নকৰে। গতিকে আকৌ কৈছে যে দৈত্যসুৰ বলি, দৈত্যৰাজ বলিৰাজ, এই বলিৰাজেও এই নাম মহিমাৰ কথা, নাম ধৰ্মৰ কথা জানে। মই যমৰাজ স্বয়ং ধৰ্মৰাজ। গতিকে ময়ো এই নাম মহিমাৰ কথা জানো। মোৰ কিনো ভাগ্যোদয়, যে মোৰ কি ভাগ্য, মহাভাগ্য। এই ভাগ্যৰ ফলতহে মই কি কৰিছো, এই নাম মহিমাৰ কথা জানিবৰ কাৰণে সক্ষম হৈছো। আৰু ইয়াৰ হিচাপ দিছে যে এই 12 জন সমুদায় অৰ্থাৎ 12 বৈষ্ণৱ, ব্ৰহ্মা মনোহৰ কপিল কুমাৰ এনেদৰে আছে। গতিকে এই 12 বৈষ্ণৱে এই নামৰ মহিমাৰ কথা জানে। জানিবি দূত নিশ্চয়, যে দূত সমস্ত এই কথাটো নিশ্চিতকে যে জানি লবি। কোটি শত তীৰ্থ ব্ৰতটো কৰিয়া, নামেহে পবিত্ৰ কৰে। কোনোবাই যদি কোনোবাই শত কোটি তীৰ্থত যদি স্নান কৰে, ডুব মাৰে, যে মোৰ মহা পাপ হৈছে, মোৰ বহুত পাপ হৈছে, মই যাই পৰশুকুণ্ডত ডুব মাৰি আহো, মই যাই কৰবাত ডুব মাৰি আহো, এনেকে কোটি কোটি তীৰ্থতো যদি ডুব মাৰি আহে, ব্ৰতটো কৰিয়া, অনেক ব্ৰত পালন কৰিছে, এই সমস্ত ধৰ্মতকৈ নামেহে পবিত্ৰ কৰে। এই সমস্ত বিলাক ধৰ্মই যদিও পবিত্ৰ কৰিব নোৱাৰে, কিন্তু নাম লোৱাৰ মাত্ৰকেই, নাম কায় বাক্য মনে নাম উচ্চাৰণ কৰাৰ লগে লগেই অতি পাপমতী মনুষ্যয়ো, অতি পাপমতী জীৱয়ো লগে লগেই তৎক্ষণাৎ পবিত্ৰ হৈ যাব পাৰে। কৈছে যতে ক শুনো তথাপি নামত, বিশ্বাস কেৱে নকৰে। যে এনেকুৱা নাম আমি যিমান শুনিলেও কোনে বাৰু বিশ্বাস নকৰাকে থাকিব পাৰে। কিন্তু পৃথিৱীত এনেকুৱা মানুহৰ জন্মও হৈছে যে এই নাম মহিমাকো বিশ্বাস নকৰা মানুহ ওলাই পৰা দেখা যায়। নামৰ মহিমা জানিল মাত্ৰকে, সংসাৰৰ হৈ পাৰ, দুৰ্লভ মুকুতি বৈকুণ্ঠে ভুকুতি, অপ্ৰয়াসে মিলৈ তাৰ। ৰাম মনুষ্য লোকত
এহিমানে মাত্ৰ পৰম ধৰ্ম সম্প্ৰতি শ্ৰৱণ কীৰ্তন কৰিয়া নামক কৃষ্ণত কৰা ভকতি। গতিকে কৈছে এই নামৰ মহিমা জানিলে মাত্ৰকে সংসাৰৰ হৈ পাৰ। এই নামৰ মহিমা জনাৰ লগে লগে নামৰ মহিমা জনাৰ লগে লগে এই ভৱ সমুদ্ৰ এই সংসাৰ পাৰ হৈ যাবৰ কাৰণে বাট মুকলি হয়। আৰু কোনো তাত দ্বিধা নাই, শংকা নাই, দুৰ্লভ মুকুতিৰ পাত্ৰ হয়। আৰু বৈকুণ্ঠলৈ গমন কৰি বৈকুণ্ঠত ভগৱান কৃষ্ণৰ লগত ভুকুতি ভোগ কৰিবৰ কাৰণে পথ মুকলি হয়। অপ্ৰয়াসে মিলয়তাৰ এইটো অকণো কষ্ট নকৰাকে এই দুৰ্লভ ভুকুতি পাবৰ কাৰণে সক্ষম হয়। মনুষ্য লোকত এহিমানে মাত্ৰ পৰম ধৰ্ম সম্পত্তি। মনুষ্য লোকত পৰম ধৰ্ম বুলি কৈছে এই নাম ধৰ্ম। যদি কোনোবাই মনুষ্য জনম পায়, মনুষ্য শৰীৰ পাই হৰি নভজিলা, অৱশ্যে হুই বাহা ভাই তৰো তৃণশিলা। গতিকে মনুষ্য জনম পাই যদি কোনোবাই এই নাম ধৰ্মটো গ্ৰহণ কৰা নাই, তেখেতলোকৰ দৰে আৰু দুৰ্ভগীয়া এই পৃথিৱীত নাই বুলি কৈছে। গতিকে মনুষ্য শৰীৰ পাই যিটো নৰগণ নকৰ হিতি যাবে শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা হৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাতিৰ নিশ্বাস। গতিকে মনুষ্য শৰীৰ পাই যদি কোনোবাই এই নাম ধৰ্ম গ্ৰহণ কৰিব নোৱাৰে, তেখেতলোকৰ জীৱনটো বিফল। শ্ৰৱণ কীৰ্তন কৰিয়া নামক কৃষ্ণত কৰা ভকতি। আমাক এই নাম মহিমা, এই নাম ধৰ্মটো আমি কেনেদৰে আচৰণ কৰিম, কেনেদৰেনো পালন কৰিম, এই কথাটো ভাগৱতে সিদ্ধান্ত দিছে যে শ্ৰৱণ আৰু কীৰ্তন কৰিয়া নামক কৃষ্ণত কৰা ভকতি। শ্ৰৱণ আৰু কেৱল শ্ৰৱণ আৰু কীৰ্তন এই মহাধৰ্মটো আচৰণ কৰি কৃষ্ণক ভকতি কৰাৰ কথা ভাগৱতে সিদ্ধান্ত প্ৰদান কৰিছে। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। ও ইহাৰ প্ৰমাণ নুসুধি বিদুত, এহি সত্য বেদ বাণী, যাতনা তাপত মৰৈ প্ৰাণী যত, এহিটো ধৰ্ম নজানি, ৰাম সাক্ষাতে দেখিলি বিজয় জামিল, পৰম পাপী প্ৰখ্যাত, নাৰায়ণ নাম উচ্চাৰি মৰন্তে, মৃত্যুৰো এৰাইলা হাত। গতিকে আমাক পদে আকৌ কৈছে যে যমৰজাই যমদূতক কৈছে যে ইয়াৰ প্ৰমাণ নুসুধিবি দূত, যে ইয়াৰ প্ৰমাণ আৰু তোমালোকে মোক নুসুধিবা। ইয়াৰ প্ৰমাণ কৈ মই শেষ কৰিব নোৱাৰিম, লিখি শেষ কৰিব নোৱাৰিম। এহিহে সত্যবাণী, যে নাম ললে তৰিবা, নললে মৰিবা। এইটোৱেই হৈছে কি বেদৰ বাণী, বেদৰ সত্যবাণী। গতিকে এই সমস্ত বেদৰ আচল তত্ত্ব, বেদৰ আচল মৰ্ম, এই নাম ধৰ্মই যে বেদে যে নাম ধৰ্মকেই বুজাব খুজিছে, এই কথাটো নাজানি, নাম ধৰ্মৰ বিষয়ে নাজানি কি হয়, যাতনা তাপত মৰৈ প্ৰাণী যত, ইটো ধৰ্ম নাজানি। এই নাম ধৰ্মটো নাজানি কিছুমান ব্যক্তিয়ে, কিছুমান জীৱই যাতনা ভোগ কৰি মৰিব লগা হয়। সেইবিলাকে এই নাম ধৰ্মৰ বিষয়ে নাজানে। যদি নাম ধৰ্মৰ বিষয়ে পঢ়ি লয়, যদি নাম ধৰ্মৰ বিষয়ে জানি লয়, তেতিয়াহ'লে বেলেগ বিলাক ত্যাগ কৰি নাম ধৰ্মত শৰণাপন্ন হ'ব। ভাগৱতে কৈছে। গতিকে তোমালোকে এই লগে লগে, এই অলপতে তোমালোকে প্ৰমাণ পাইছা, সাক্ষাতে দেখিলা, দ্বিজ অজামিল, ব্ৰাহ্মণ অজামিলে
অতিকে পাপমতী আছিল। তেখেতেনো কি পাপ কৰা নাছিল পৃথিৱীত? এনেকুৱা এটা পাপ নাছিলে যি নেকি অজামিলে কৰা নাই। ইমান পাপ কৰিছিলে অজামিলে। এনেকুৱা পাপমতী অজামিলেও নাৰায়ণ নাম একবাৰ উচ্চাৰণ কৰিয়েই মৃত্যুৰ লোকৰ পৰা পৰিত্ৰাণ পাই বৈকুণ্ঠগামী হবৰ কাৰণে সক্ষম হৈছিলে। গতিকে আমাৰতো সকলোৰে জন্ম পালে মৃত্যু হবই, এই দেহাটো নাইকিয়া হবই, কিন্তু ঊৰ্ধ্বগতি আৰু অধোগতি আছে। এই ভগৱান কৃষ্ণৰ নাম ললে আমি অধোগতি নাযাওঁ, আমি ঊৰ্ধ্বগতি পাম। গতিকে সেইটো কৈছে, আমি যদি আমাৰ 100% যদি ভক্তি আমাৰ ফিলাপ হোৱা নাই, সম্পূৰ্ণ হোৱা নাই, তেতিয়াহ'লে আমি এই দেহাটো ত্যাগ কৰিলেও আকৌ আমি মনুষ্য শৰীৰেই পাম। যদি 100% যদি আমাৰ ভকতিটো পূৰ্ণ হ'ল, তেতিয়াহ'লে আৰু আমি মনুষ্য শৰীৰো পাব নালাগে। বৈকুণ্ঠলৈ গমন কৰি ভগৱান কৃষ্ণৰ লগত থাকিব পাৰিম। কৃষ্ণ কৃষ্ণ হৰি ৰাম। গতিকে এনেদৰে আমাক ভাগৱতে সিদ্ধান্ত প্ৰদান কৰি কৰি আহিছে। কৃষ্ণ কৃষ্ণ। অদেশ দেশ দূত হৰিৰ নামৰ, অচিন্ত কেন প্ৰভাৱ, দুৰ্ঘোৰ সংসাৰ সাগৰ তৰণ, এহিহে সুদৃঢ় নাও। ৰাম নাম এৰি আন মতে মুখ চাৱৈ, নহিকে সিটো পণ্ডিত, জানিবা মূৰ্খটো অধিক সেহিহে, তাহাৰ মত খণ্ডিত। গতিকে হে দূত সমস্ত, তোমালোকে চোৱা হৰিৰ নামৰ অচিন্ত মহিমা, হৰিৰ নামৰ চিন্তাহীন মহিমা, যি আমি চিন্তা কৰি বা যম দূতেও চিন্তা কৰি পাৰ পাব নোৱাৰে, আমিবিলাকে চিন্তা কৰি পাৰ পাব নোৱাৰো। এনেকুৱা নামৰ মহিমা যমদূতে, সাক্ষাৎ যমদূতে কৈছে। গতিকে এনেকুৱা মহিমা নামৰ, দুৰ্ঘোৰ সংসাৰ সাগৰ তৰণ, এহিহে সুদৃঢ় নাও। এই দুৰ্ঘোৰ সংসাৰ, এই ভৱ সমুদ্ৰ, এই সংসাৰ সাগৰ পাৰ হবৰ কাৰণে এই নাৱৰ বাহিৰে এই ৰাম নাম, এই কৃষ্ণ নাম, এই নৌকাৰ বাহিৰে আৰু বেলেগ বস্তু নাই, বেলেগ নাও নাই। ভাগৱতে সিদ্ধান্ত দি আহি আছে। নাম এৰি আন মতে মুখ চাৱৈ, নুহিকে সিটো পণ্ডিত। যিয়ে নেকি এই পৃথিৱীত মনুষ্য জন্ম পায়, এই নাম পৰিত্যাগ কৰি, নাম এৰি, নামক বাদ দি আন পন্থাৰে, আন ধৰ্মপন্থাৰে যদি গতি বিচাৰিছে, মোক্ষ প্ৰাপ্তি বিচাৰিছে, বা প্ৰধান যিটো পাবলগীয়া বস্তু বিচাৰিছে, তেখেতলোকৰ নিচিনা অপণ্ডিত নাই। তেখেতলোক পণ্ডিত হবই নোৱাৰে। কৈছে যে জানিবা মূৰ্খটো অধিক সেহি, যে সেইজন মূৰ্খতকৈও অধিক বুলি কৈছে। আৰু কৈছে এই নাম মহিমাৰ কথা কৈ যোনে বেলেগ কিবা কয়, নামক বাদ দি বেলেগ পন্থাৰ কথা কয়, তেখেতলোকক এই নাম মহিমাৰ কথা কৈ তেখেতলোকৰ বাক্যটো খণ্ডন কৰিবা। অৰ্জুনকো কৈছিলে কৃষ্ণ ভগৱন্তই। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। অ আশ্চৰ্য আশ্চৰ্য ভাৰতৰ নৰ, কিনো মন্দ কৰ্ম কৰ, হৰিহে নাম আচন্তে তথাপি, যাতনা তাপত মৰ। ৰাম ঈশ্বৰ কৃষ্ণক নভজি আনক, ইষ্ট দেৱ বুলি ধৰ, কিনো হত বুদ্ধি কোচতে ঔষধি, আচন্তে
নিচিন্তি মৰৈ। গতিকে আশ্চৰ্য যে আচৰিত কথা, আমিও ভাবিছো আচৰিত কথা, এই ভাৰতবৰ্ষত এই ভাৰতবৰ্ষত যি নেকি ভগৱান কৃষ্ণই স্বয়ং পৰম ব্ৰহ্মই আহি অৱতৰিত হৈছিল, যি নেকি এই অসম ভূমিত স্বয়ং কৃষ্ণদেৱ গুৰুজন জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৱিৰ্ভাৱ হৈছিলে, এনেকুৱা এখন দেশত আচৰিত কথা, এনেকুৱা এখন দেশত কেনেকুৱা মন্দমতি মানুহ আছে যে এনেকুৱা হৰিনাম এই মহাবস্তু থাকিও সাক্ষাতে পায়ো এই হৰিনাম গ্ৰহণ নকৰাকে যাতনা ভোগ কৰি মৰিব লগাত পৰিছে। কৃষ্ণ কৃষ্ণ হৰিৰাম। গতিকে এনেকুৱা জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এনেকুৱা ধুনীয়া বস্তু এটা আমাক প্ৰদান কৰি গৈছে, কিন্তু আমি যদি ল'বৰ কাৰণে ইচ্ছা প্ৰকাশ নকৰো, আমি যদি গ্ৰহণ নকৰো, এই একশৰণ হৰিনাম ধৰ্মটো যদি আমি পালন নকৰো, গতিকে আমাৰ নিচিনা আৰু দুৰ্ভগীয়া নাই। আমাক শাস্ত্ৰ ভাগৱতে কৈ আছে, ঈশ্বৰ কৃষ্ণক নভজি আন ইষ্ট দেৱ বুলি ধৰৈ, কিনো হতবুদ্ধি কোচতে ঔষধি আচন্তে নিচিন্তি মৰৈ। ঈশ্বৰ কৃষ্ণ আছে, পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ, তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন, ইহাক নজানি আন কৰ্ম কৰি মৰো, কয়োহুত কৃষ্ণ কথা যেন মতে তৰো। গতিকে শৌনক প্ৰমুখ্যে সমস্ত মুনিবিলাকেও এই কথাটো কৈছিল, পৰম ঈশ্বৰ কৃষ্ণদেৱ আছে থাকোতে আমি যদি বেলেগক উপাসনা কৰিব যাওঁ, বেলেগক ভজনা কৰিব যাওঁ, তেতিয়াহ'লে আমি সাক্ষাতে সমূহ লঞ্চে মৰিব লাগিব। এই কথাবিলাক আমাক ভাগৱতে কৈ আছে। গতিকে যদি কৈছে যে এই কৃষ্ণদেৱৰ বাহিৰে, এই নাম ধৰ্মৰ বাহিৰে যদি আমি বেলেগ কিবা উপায় কৰি আমি যদি মুখ্য প্ৰাপ্তি বা আমি ধৰ্ম কৰিব বিচাৰো, তেনেহলে আমাক হতবুদ্ধি বুলি কৈছে। কলিত হৰিৰ কীৰ্তন বিনাই আন মতে চাহে গতি, যেন কুলবধূ নিজ স্বামী তেজি ভজে গয়া উপপতি। আমাক শাস্ত্ৰই কৈছে, গুৰুজনাই লিখিছে, যদি কলিৰ যুগতটো বিশেষকে একদম খাটাংকে সিদ্ধান্ত দিছে, কলিৰ যুগত যদি কোনোবাই যদি এই হৰিনাম কীৰ্তনৰ বাহিৰে বেলেগ কিবা উপায়েৰে গতি চাই তেতিয়াতো একদম বেলেগকে আমাক কৈছে, কুলৰ বধূই নিজৰ স্বামী থাকোতেই বেলেগ স্বামী ভজনা কৰাৰ কথা আমাক উদাহৰণ দি থৈছে। কৃষ্ণ কৃষ্ণ হৰিৰাম। ছবি ও টেম্বুৱানী বন্ধে গ্ৰাম, ব্ৰতদবা যাৰ নাম, লুই তৰ আতি অনুকূল, ভৈলা সেহি গ্ৰামেশ্বৰ, যাৰ নাম ৰাজধৰ, অকায়স্তকু লৰ পদ্ম ফুল, ও তানে সুত সূৰ্যবৰ, মহাদাতা যশোধৰ, দেৱ দ্বিজ আৰাধনে নিষ্ঠ, যাৰ যশ এভোজলৈ, জয়ন্ত মাধৱ দলৈ, ও দুই ভাই যাহাৰক নিষ্ঠ ৰাম ৰাম। গতিকে ইয়াত আমাৰ গুৰুজনাৰ আত্মপৰিচয়টো দিছে, আৰু আমি অসমবাসী হিচাপে অসমীয়াৰ জনক জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, অসমীয়া ভাষাৰ জনক জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, আমাৰ এই অসমবাসীয়ে অসমীয়াই কোনেও জগতগুৰুৰ বিষয়ে শংকৰদেৱৰ বিষয়ে নজনা নাই। গতিকে ভাগৱততো এই গুৰুজনাৰ বিষয়ে আমাক অকমান জানিবলৈ দিছে। টেম্বুৱনী জানৰ কথা কৈছে, এই টেম্বুৱনী জান সকলোৱে জানে বা দেখিছেই, তাতেই ব্ৰতদবা নামৰ নগাঁৱৰ, তাতেই ব্ৰতদবা নামৰ গাঁৱত ব্ৰহ্মপুত্ৰৰ পাৰতেই অতি অনুকূল ঠাই, অনুকূল জেগা,
বুলি আমাক ভাগৱতে জানিবলৈ দিছে, আমাক এই পদে, এই ২৪ চন্দ্ৰৰ পদে আমাক জানিবলৈ দিছে। গতিকে এই তাতেই এই ৰাজধৰ নামৰ আমাৰ গুৰুজনাৰ পূৰ্বপুৰুষসকল তেখেতলোকৰ বৰ্ণনা কৰিছে। এই ৰাজধৰ নামৰ বাপ আছিলে আৰু কায়স্থ কুলৰ তেখেতলোক পদ্ম ফুল বুলি কৈছে, এনেকুৱা আখ্যা প্ৰদান কৰিছে। তেখেতলোক অতি প্ৰসিদ্ধ ব্যক্তি আছিলে। আৰু তানে সুত সূৰ্য বৰ আৰু তেখেতলোকৰ পুত্ৰ সূৰ্য বৰ মহাদাতা যশোধৰ দেৱদ্বিজ আৰাধনে নিষ্ঠ। আৰু তেখেতলোক অতি দানী আছিল। সূৰ্য বৰ অতি দানী আছিলে। যাৰ যশ এভু জলৈ জয়ন্ত মাধৱ দলৈ, দুই ভাই যাহাৰ কনিষ্ঠ। আৰু তেখেতলোকৰ পিছত জয়ন্ত আৰু মাধৱ দলৈৰ কথা কৈছে, দুই ভাই কনিষ্ঠ বুলি কৈছে। তানে পুত্ৰ অনুপাম প্ৰসিদ্ধ কুসুম নাম, মহন্তৰ যিটো অগ্ৰগণী, পুণ্যৰ নাহিকৈ পাৰ ভৌমিক মধ্যতহাৰ। যাৰ যশে ঢাকিল ধৰণী, তাহা নহন্ততি আতি অজ্ঞ মহা মূঢ়মতি। ৰচি শংকৰে ৰচিলা পদ বন্ধে, কথাৰ আশয় চাই নিবন্ধিলো ঠাই ঠাই। নানাবিধ হস্ৰ দীৰ্ঘ ছন্দে ঐ ৰাম ৰাম। গতিকে ইয়াৰ পিছত আমাক কৈছে কুসুম, অৰ্থাৎ কুসুম্বৰ ভূঞাৰ কথা কৈছে। এই কুসুম্বৰ ভূঞাৰ পৰাই আমাৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা অৱতৰিত হৈছে। যে তানে পুত্ৰ অনুপাম প্ৰসিদ্ধ কুসুম নাম, মহন্তৰ যিটো অগ্ৰগণী। আৰু এই কুসুম্বৰ ভূঞা, কুসুম মহন্ত আছিলে, পৰম মহন্ত। পুণ্যৰ নাহিকৈ পাৰ, তেখেতলোকে অতি পুণ্যৱন্ত আছিলে। ভূমিক মধ্যতহাৰ, এই ভূমিৰ মাজত তেখেতলোকৰ যশ গুণ প্ৰচাৰিত হৈছিলে। গোটেই ধৰণী ঢাকি ধৰিছিলে তেখেতলোকৰ গুণে। আৰু কৈছে তাহা নহন্ততি আতি অজ্ঞ মহা মূঢ়মতি। আৰু তেখেতলোকৰ এই সন্তান, এই কুসুম্বৰ ভূঞাৰ এই সন্তান অজ্ঞ মহামূঢ়মতি বুলি কৈছে। শংকৰে ৰচিলা পদবন্ধ, অৰ্থাৎ গুৰুজনাই নিজকে নিজে লিখিছে, নিজকে নিজে কৈছে যে মই মহা অজ্ঞ, মই মহামূঢ়মতি, মই পদবন্ধ কৰিলো, কথাৰ আশয় চাই নিবন্ধিলো ঠাই ঠাই। গতিকে কথাৰ আশয় চাই মই এই পদবন্ধ কৰিলো, এই পদ মই লিখিলো। কিছুমান পদ দীঘল হল, কিছুমান পদ চুটি হল। গতিকে এনেধৰণে মই ভাগৱতৰ পদ ৰচনা কৰিলো, ভাগৱত সম্পূৰ্ণ কৰিলো। কৰ জোৰে বুধ লোক বোলো খমি উকমুক, মহন্তৰ ক্ষমাহে ভূষণ, আবে হেতি কাট চাই যেবে দেখা কথা নাই। তেবে দিবা পদত দুখন, যিটো জনে অজিজ্ঞাসী হঠাতে নিন্দিত আখি, তাকো কিছু বুলিতে নপাৰি, এৰৈ নিজ পুণ্য ছয় কৰৈ মূৰ পাপ ক্ষয়। দেখা সিটো কেনয় উপকাৰী ৰাম ৰাম। গতিকে গুৰুজনাই ভগৱান কৃষ্ণৰ সাক্ষাৎ অৱতাৰ হৈও
এই জগতগুৰু হৈও গুৰুজনাই নিজকে লিখিছে যে মই মূঢ়মতি, মই মহামূঢ়মতি, মই অজ্ঞ, আৰু মই অজ্ঞ হৈ এই ভাগৱতৰ পদ ৰচনা কৰিলো। গতিকে এইখিনি সময়তে আমি গুৰুজনাৰ দৰে ক'ব নোৱাৰো। আমি আত্মাৰ পৰা ক'ব এতিয়ালৈকে পৰা হোৱা নাই, তথাপিতো মুখৰ পৰা হ'লেও চেষ্টা কৰিছো। আমিও অজ্ঞ, আমিও একো নাজানো। একো নজনা স্বত্তেও আপোনালোকে আমাৰ নিচিনা মূঢ়মতী এজনক আজি আমাক দায়িত্ব প্ৰদান কৰিছে। আপোনালোকৰ শ্ৰীচৰণত আমি আকৌ এবাৰ শতকোটি সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ কৃষ্ণ। গতিকে এনেদৰে গুৰুজনাই কৈছে যে মই একো নাজানি যে মূঢ়মতী হৈও মই ভাগৱতৰ পদ ৰচনা কৰিছো। গতিকে তোমালোকে আমাৰ যদি কিবা তাতে দোষাদোষ হৈছে, হস্ৰ দীৰ্ঘ হৈছে, চুটি দীঘল হৈছে, তাতে তোমালোকে মোক ক্ষমা কৰি দিবা, কাৰণ মহন্তৰ ক্ষমাহে ভূষণ। আৰু কৈছে যে আবেহে টিকাটো চাই, যেবে দেখা কথা নাই, তেবে দিবা পদত দুখন। যে সংস্কৃত ভাগৱত বা টিকা ভাষ্য এইবিলাক চাই যদি সেইবিলাকত মই লিখা কথাখিনি যদি বিচাৰি নোপোৱা, তেতিয়াহে মোক দোষ দিবা। কিন্তু মই সেই টিকা ভাষ্য চাই বা সংস্কৃত ভাগৱত এই সমস্ত বিলাকৰ পৰা বা কৃষ্ণই যি ব্ৰহ্মাক কৈছিল, ব্ৰহ্মাই নাৰদক কৈছিল, সেইবিলাক কথাহে মই লিখিছো। তাৰ বাহিৰে মই আৰু বেলেগ একো লিখা নাই। গতিকে তোমালোকে সেই প্ৰমাণ কৰি চাহে মোক কিবা যদি দোষ দিব ইচ্ছা যায়, তেতিয়াহ'লে মোক দোষ দিবা। যিটো জনে অজিক গাখি হঠাতে নিন্দিত আখি, আৰু যিজনে এই কথাবিলাক জিজ্ঞাসা নকৰাকে, চালি জাৰি নোচোৱাকে, সমস্ত শাস্ত্ৰ বিচাৰ কৰি নোচোৱাকে যদি কোনোবাই মোক নিন্দা কৰে, মোৰ কথাবিলাক শংকৰেহে লিখিছে এনেকে বুলি যদি কয়, তেতিয়াহ'লে তেখেতলোকক আৰু মই একো ক'ব নোৱাৰো। তেখেতলোকৰ কাৰণে মোৰ আৰু একো ক'বৰ নাই। বৰঞ্চ তেখেতলোকৰ কি হ'ব, এৰৈ নিজ পুণ্য ছয়। তেখেতলোকৰ কিবা যদি আজন্মৰ পুণ্য আছিলে, আজন্মৰ পুণ্য তেখনে হৰৈ। গতিকে তেখেতলোকে যদি কিবা পুণ্য আছিলে কোনোবা দিনাৰ, সেই পুণ্য তেখেতলোকৰ ক্ষয় হ'ব, নাইকিয়া হ'ব। আৰু কৰৈ মোৰ পাপ হয়। আৰু মোৰ যদি কিবা হস্ৰ দীঘল হওঁতে কিবা কাহানি বা কিবাকে চুকে কোণে অকমান পাপ আছিলে, সেই পাপ মোৰ নাইকিয়া হ'ব। দেখা সিটো কেনে উপকাৰী, সেইটো মোৰ কাৰণে উপকাৰীহে। এনেদৰে জগতগুৰুজনাই কৈছে। তাকো নেখে মিলো যেবে, মুত পৰে আছে তেবে, আন কোন কৃতঘ্ন হাই খ্যাত, ইটো কথা পৰিহৰি চিন্তিও ক মহাহৰি, অকৰাৰতি কৃষ্ণৰ কথাত, কৃষ্ণ কথা বিনে আৰ নাহিকে শাস্ত্ৰৰ সাৰ, চাৰি বেদে কৈয়াক মাত্ৰ, এক চিত্তে যিটো নৰে শ্ৰৱণ কীৰ্তন কৰে, অহিহি মহা মুকুতিৰ পাত্ৰ ৰাম ৰাম। গতিকে গুৰুজনাই কৈছে যে সেনেকুৱা যদি কোনোবাই মোক জিজ্ঞাসা নকৰাকে যদি মোক নিন্দা কৰে, সেনেকুৱা লোক মোৰ কাৰণে উপকাৰী। মই তেখেতলোকক ক্ষমা কৰি দিছো। মই তেখেতলোকক যদি ক্ষমা কৰি নিদিওঁ, মই অকৃতজ্ঞ হ'ব, মই অকৃতজ্ঞ কৰা হ'ব। গতিকে সিহঁতলোক মোৰ কাৰণে উপকাৰী, কাৰণ সিহঁতলোকৰ কাৰণে মোৰ যদি ক্ষণিক মানো পাপ আছে, মোৰ পাপ সেই ক্ষণিক মান পাপ নাইকিয়া হৈ যাব বুলি আগৰ পদে কৈছে। গতিকে সেইকাৰণে গুৰুজনাই আকৌ তলৰ পদত কৈছে যে মই অকৃতজ্ঞ কৰা হ'ব তেখেতলোকক যদি যোনে মোক নিন্দা কৰিছে, তেখেতলোকক যদি মই ক্ষমা কৰি নিদিওঁ। গতিকে এই কথা কৈছে। গতিকে ইমান মহানতাৰে
গুৰুজনাই এই ভাগৱতৰ পদ ৰচনা কৰিছে। কৃষ্ণ কৃষ্ণ হৰি ৰাম। গতিকে কৈছে যে ইটো কথা পৰিহৰি চিন্তুকো মহাহৰি, যে এই কথা পৰিত্যাগ কৰি, যে কোনোবাই কিবা নিন্দা কৰিছে, কোনোবাই কিবা কৈছে, এই কথা সমস্ত কথাবিলাক পৰিহাৰ কৰি কেৱল মাত্ৰ কেৱল চিন্তিয়োক মহাহৰি, মহাহৰি কৃষ্ণদেৱক চিন্তা কৰক, চিন্তা কৰক। কৃষ্ণ কৰা ৰতি কৃষ্ণৰ কথাত, কৃষ্ণৰ কথাত ৰতি প্ৰীতি বৃদ্ধি পোৱাৰ কথা কৈছে। কৃষ্ণ কথা বিনে আৰ নাহিকে শাস্ত্ৰৰ সাৰ, যে কৃষ্ণৰ কথাৰ বাহিৰে এই বিশ্ব ব্ৰহ্মাণ্ডত আৰু বেলেগ কথা একো নাই। অৰ্থাৎ কৃষ্ণৰ কথাই সঁচা, বেলেগ সমস্ত কথাবিলাক মিথ্যা। কৃষ্ণ সত্য, জগত মিথ্যা। গতিকে এই কথা কৈছে যে চাৰি বেদে কৱই একমাত্ৰ, চাৰিখন বেদে মাত্ৰ এই কথাকেই কৈছে, কৃষ্ণৰ কথাকেই কৈছে। অৰ্থাৎ কৃষ্ণকেই প্ৰতিপন্ন কৰিব গৈছে, কৃষ্ণৰ কথাকেই প্ৰৱৰ্তন কৰিছে আৰু কৃষ্ণৰ কথাকেই প্ৰচাৰ কৰিছে চাৰি বেদে। গতিকে সেইটো কৈছে। গতিকে যদি আমি আৰু বেদ বিচাৰি যাওঁ, বেদে কৈছে, বেদ মানো, এইবিলাক কথা যদি কৈ থাকো তেতিয়াহ'লে একো নহ'ব। অৰ্থাৎ কৃষ্ণ মানেই বেদ, কৃষ্ণৰ কথা মানেই বেদ, এই কথা আমাক জানিবলৈ দিছে। গতিকে একচিত্ত মনে যিজনে কৃষ্ণৰ শ্ৰীচৰণত শৰণাপন্ন হৈ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন মহাধৰ্ম আশ্ৰয় কৰিলে, সেইজনে মুকুতিৰ পাত্ৰ হ'ল, মুকুতিৰ দুৱাৰ খোল খালে বুলি কৈছে। ও মাধৱৰ নাম যশ, যিটো তাতে পাৱৈ ৰস, সিহি মহা মহন্ত উত্তম, মহাতীৰ্থ স্নান দান, যতে পৰম জ্ঞান, অকুটি ভাগ্যে তাকনুহি সম, ও হৰি হৰি উচ্চাৰন্তে, যাৰ নয়নৰ হন্তে, জৰৈ নিৰ শৰীৰ পুলক, ভৈলা সংসাৰৰ পাৰ, মৰিবে ন লাগে তাৰ, ও জীৱন্ততে পাইলে কৃষ্ণ কই ৰাম ৰাম। গতিকে কৈছে মাধৱৰ নাম যশ যিটো পাৱে, যিটো তাতে পাৱৈ ৰস, সিহি মহা মহন্ত উত্তম। মাধৱৰ এই নাম ৰসত, মাধৱৰ কথাত যিজনে ৰস পায়, কেৱল মাধৱৰ কথাতেই ৰস পায়, সেইজনক মহা মহন্ত বুলি কৈছে। আন ক্ষুদ্ৰ দেৱত যদি নেদৈ মতি, মহা দুৰাচাৰ কৰৈ আমাত ভকতি, সিহিজনে মহন্ত যিহেতু আমাক কৰিলে নিশ্চয়। গতিকে মহা দুৰাচাৰ হৈও যদি আন দেৱ দেৱতাক পৰিত্যাগ কৰি কেৱল আমাকেই অৰ্থাৎ কৃষ্ণকেই শৰণাপন্ন কৰিছে, কৃষ্ণৰ নামেই লৈছে, কৃষ্ণকেই ভজনা কৰিছে, এক কৃষ্ণত শৰণ লৈছে, সেইজনক মহামহন্ত, উত্তম মহন্ত বুলি কৈছে। যে মহা তীৰ্থ স্নান দান, যতেক পৰম জ্ঞান, কুটি ভাগ্যে তাকনুহি সম। অনেক তীৰ্থ স্নান কৰিল, আগৰ পদতো কৈছে, অনেক জ্ঞান অৰ্জন কৰিলে, বা এইটো জ্ঞান মাৰ্গী বিলাকৰ কথা কৈছে, যে জ্ঞান মাৰ্গী বিলাকে জংঘলৰ মাজত গৈ অনেক বছৰ ধ্যান ধাৰণা সমাধি এইবিলাক কৰিলে, এইবিলাকেও কি নাম মহিমাৰ, নাম ধৰ্মৰ অকমান ৰেণু সমানো হব নোৱাৰে বুলি কৈছে। গতিকে এই সমস্ত বিলাক ভাগৱতে সিদ্ধান্ত প্ৰদান কৰি আহিছে, এই সমস্ত বিলাক পৰিত্যাগ কৰি কেৱল এক কৃষ্ণত শৰণাপন্ন হোৱা কথা। হৰি হৰি উচ্চৰন্তে, যাৰ নয়নৰ হন্তে, যোনে কৃষ্ণ কৃষ্ণ হৰি হৰি কওঁতে দু চকুলোৰে
দুধাৰি চকু পানী জৰকে বৈ আহে, শৰীৰ পুলকিত হৈ যায়, শৰীৰ ৰোমাঞ্চিত হৈ যায়। তেখেতলোক আৰু এই সংসাৰৰ পৰা মৰিব নালাগে, এই সংসাৰৰ পৰা যাব নালাগে, জীৱন্ততে তেওঁলোকে সাক্ষাতে কৃষ্ণ মহাবস্তুক কৃষ্ণক লগ পাব বুলি ভাগৱতে সিদ্ধান্ত দিছে। যদি এনেকুৱা ভক্তি লৈ আগবাঢ়ি যাব পাৰে, ভক্তি কৃষ্ণ কথা কৈ কৃষ্ণ কথা শুনি যদি তেখেতলোকে এনেকুৱা এটা পথত উপনীত হ'ব পাৰে, এনেকুৱা এটা জেগাত উপনীত হ'ব পাৰে, যাৰ নয়নেৰে কৃষ্ণ কথা প্ৰেম অমৃতৰ জৰিয়তে চকুলোৰে চকু পানী বাগৰি আহে, তেখেতলোকে আৰু মৰিব নালাগে, সাক্ষাতে জীৱন্ততে কৃষ্ণক লগ পাই যাব, কণ্ঠলগ্ন। কৃষ্ণ কৃষ্ণ হৰি ৰাম। ও হেন জানি সভাসদ চিন্তিও কৃষ্ণৰ পদ, কৰা কৃষ্ণ চৰিত্ৰ কীৰ্তন, মহাকাল সৰ্পে গিলে যাইব জীও একতিলে, অমিলৈ কৈত দুৰ্ঘোৰ মৰণ, ও কৃষ্ণে হে সুহৃদ নিজ, ও নামে হে মুকুতি বীজ, প্ৰবন্ধে ধৰিও হৰি নাম, সমস্ত সমাজে ঢাকি বোলা উচ্চ কৰি ডাকি, ও নিৰন্তৰে নৰে ৰাম 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 ৰাম। গতিকে আমাক কৈছে হেন জানি সভাসদ, যে এই সমস্তবিলাক কাহিনী তোমালোকে জানিলা, এই সমস্তবিলাক কাহিনী শুনিলা, ইতিমধ্যে প্ৰথম স্কন্ধৰ পৰা ষষ্ঠ স্কন্ধলৈকে তোমালোকে ভাগৱত শুনি আহিলা। এই সমস্ত কথাবিলাক তোমালোকে জানি বুজি লৈ কি কৰা, হেন জানি সভাসদ চিন্তিও কৃষ্ণৰ পদ। গতিকে ইমানবিলাক কথা তোমালোকে জানিলাই, গতিকে এতিয়া তোমালোকে কি কৰা, কেৱল কৃষ্ণৰ চৰণ চিন্তা কৰা আৰু শ্ৰৱণ কীৰ্তন মহাভকতিটো আচৰণ কৰা, কৃষ্ণ চৰিত্ৰ কীৰ্তন, কৃষ্ণৰ চৰিত্ৰটো কীৰ্তন কৰা। এইটো কৃষ্ণৰ চৰিত্ৰবিলাক কৈ থকা, কিছুমানে শুনি থকা, কেৱল কৃষ্ণৰ চৰিত্ৰ গুণ যশ। মহাকাল সৰ্পে গিলৈ যাইব জীও একতিলৈ। গতিকে আমাক মহাকাল সৰ্পই অলপকে এটিলকে আমাক গিলি আহি আছে। কেতিয়া তৎক্ষণাত এই জীৱটো ওলাই বাজ হৈ গুচি যাব, তাৰ থান ঠিক নাই। আমাৰ এই জীৱ এই আছে এই নাই, বিজুলী চমকৰ নিচিনা। মিলৈ কৈত দুৰ্ঘোৰ মৰণ, ক'ত কেতিয়া দুৰ্ঘোৰ মৰণ মিলে আমি নাজানো। ছাতকে বিজুলীটি চমক মাৰি দিয়াৰ নিচিনাকে আমাৰ এই আছে, এই কথা কৈ আছো, এতিয়া তৎক্ষণাত আমাৰ কথা বন্ধ হৈ যাব পাৰে। কৃষ্ণ 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 কৃষ্ণ। গতিকে আমাক কৈছে, মনত পেলাই দিছে, সকীয়াই দিছে। গতিকে কৃষ্ণেহে সুহৃদ নিজ, কেৱল কৃষ্ণই মাত্ৰ সুহৃদ বান্ধৱ, নামেহে মুকুতি বীজ। আৰু নামেই মাত্ৰ এই মুকুতি হোৱাৰ যদি কিবা বীজ, কিবা যদি গুটি আছে, কেৱল এই নামেই মুকুতিৰ কাৰণে গুটি স্বৰূপ বীজ। প্ৰবন্ধে ধৰিও হৰি নাম। গতিকে এই হৰি নামটো আমাক কেৱল এই হৰি নামটো আমাক আঁকোৱালি ল'ব কৈছে, ধৰিব কৈছে। গতিকে সমস্ত সমাজক উচ্চ কৰি আমাৰ তাতি বাপে কয়, ডাকি বোলা ৰাম ৰাম। গতিকে এনেকে কৈছে যে উচ্চ কৰি আমাক নাম ল'ব কৈছে, ৰাম ৰাম ক'ব কৈছে। কৃষ্ণ 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 কৃষ্ণ, মহাকৃষ্ণ